মৌ পালনেৰে স্বাৱলম্বী হোৱা এগৰাকী ব্যক্তিৰ কাহিনী আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টি ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰি গাঁৱত আৰু জৰাগুৰি গাঁৱত 1980 চনৰ পৰা মৌ পালনৰ সৈতে জড়িত হৈ আছে এগৰাকী ব্যক্তি আৰু প্ৰায় 200ৰো অধিক মৌ বাঁহ তেখেতে পালন কৰি আছে। আমি পোনে পোনে পৰিৱেশটো দেখুৱাম পৰিণাম দৰ্শকসকলক। এইগৰাকী হৈছে যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰি গাঁৱৰ ৰাজীৱ বৰা। এই ব্যক্তিগৰাকী 1980 চনৰ পৰাই এই যি মৌ পালনৰ সৈতে জড়িত হৈ আছে আৰু এয়া চাওক যি সুস্বাদু মৌ যেতিয়া পাবলৈ যথেষ্ট জটিল আৰু এই মৌখিনি প্ৰায় 200ৰো অধিক এনেধৰণৰ বাঁহ নিজৰ ঘৰৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত তেখেতে আছে আৰু নিজেও নহয় বহুজনক এই সংস্থাপনৰ বাট মুকলি কৰি দিছে এই লোকগৰাকী। আৰু এই মৌ পালনেৰে স্বাৱলম্বী হোৱা এই ৰাজীৱ বৰাৰ আমি কাহিনী লৈ আহিছোঁ। আমি পোনে পোনে দেখুৱাইছোঁ পৰিৱেশটো, তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ জৰিয়তে স্বাগতম জনাইছোঁ। আৰু আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে, কেনেদৰে জড়িত হ'ল, গোটেই কথাখিনি যদি কয়। মই 1980 চনৰ পৰাই মানে মৌ পালনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ বয়স প্ৰায় 6 মানত পঢ়া আছিলোঁ। ওচৰতে মানে আছিলে এইজন সৰু ল'ৰা দত্ত বুলি, তেখেতে আগতে পঢ়িছিলে। তেখেতৰ পৰা মই অনুকৰণ কৰিয়ে মই এই পদ্ধতিটো আৰম্ভ কৰিছোঁ, মৌ পালনৰ পদ্ধতিটো। আৰু এই তেতিয়াৰ পৰা মই মৌ পালনৰ লগত জড়িত হৈ আছোঁ। আৰু এতিয়া যোৱা আজি বছৰ হৈছে, 2 বছৰ হৈছে দেই। 2 বছৰৰ আগত মানে মই ইউনিভাৰ্চিটিত এটা ট্ৰেইনিং কৰিছিলোঁ। আমাৰ মুকুল ডেকা ছাৰে আমাক ট্ৰেইনিংটো। কিমান পঢ়ি আছে? মই 200 বাকচমান আছে মোৰ চব টোটেলো। ঘৰত আছে আৰু গোটেই বাকী অঞ্চলটোত গোটেই মোৰ বাকচ দিয়া আছে। উপাৰ্জন কিমান? এটা বাকচৰ পৰা 30,000 মান টকা উপাৰ্জন হয় বছৰি। বাকী আৰু কলনী দিলেও তাৰ পৰাও ইনকাম হয়। কি কৰিব লাগে আপুনি মৌখিনি পালন কৰাটো পদ্ধতিটো কেনেকুৱা ধৰণৰ? মৌখিনি পালন কৰোঁতে মানে সিহঁতক আমি খাদ্য কোনোবা টাইমত যোগান দিব লাগে। এই যিটো বাৰিষা হৈ যায় তেতিয়া দিব লাগে, বাকী অন্য টাইমত আমি খাদ্য যোগান দিব নালাগে। সিহঁতক খালি চোৱা চিতা কৰিব লাগে। আৰু চোৱা চিতা মানে সিহঁতক ক'ৰবাত বাকচত পোক চোক হৈছে নেকি বা লেটা পোক কিবা এনেকুৱা বেমাৰ চেমাৰ লাগিছে নেকি, এই পদ্ধতিখিনি আমি মানে প্ৰায় চাই থাকিব লাগে। সেইকাৰণে ইহঁতৰ পৰা এৰাই যাবই নোৱাৰি, যাৰ লগত লাগিয়ে থাকিব লাগিব মৌ পালনৰ কণ্ডিশ্যন কৰিলে। আপুনি যিহেতু 1980 চনৰ পৰা আজিলৈকে কামখিনি কৰি আছে, কেনেকুৱা লাগে এইখিনি কৰি থাকে? এইটো লাগি থাকিলে মানে বহুত আনন্দ লাগি থাকে, মানে পাহৰি যাওঁ আৰু নিজকে নিজে পাহৰি থাকোঁ যে ক'ত মই লাগি আছোঁ, কিহত লাগি আছোঁ, এই কথাটো পাহৰি যাওঁগৈ। আৰু যে মৌ বাঁহ এটাত থাকিলে এনেই সাধাৰণতে ভয় কৰা যায় যে কামুৰিব নেকি কিবা, সেই কথাখিনি আপুনি যিহেতু 200তকৈ অধিক বাঁহ আপুনি পালন কৰি আছে। এইটো নাই আমাৰ ভয় বোলা বস্তুটো নাই। যিবিলাক মানুহৰ ঘৰত এতিয়া বাকচ পুহিছে সেই তেখেতসকলেও ভয় নকৰে। তেখেতসকলে খালি এটাই হেৰি পায় যেনিবা, কাটিবৰ কাৰণে মই যাব লাগে, ৰসটো কাটি উলিয়াই দিব লাগে, চোৱা চিতা মই কৰি দিব লাগে। এইখিনি উপকাৰিতা কি আছে? ৰসৰ পৰা বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময় হয়। আজিকালি ডাঙৰ ডাঙৰ যিবিলাক অসুখ হৈছে সেইবিলাকৰ কাৰণে এই মৌটো সুস্বাদু খাদ্য। সেইটো কাৰণে মই এই মৌ পালনৰ ক্ষেত্ৰটোত একদম সম্পূৰ্ণ জড়িত হৈ লাগিয়ে আছোঁ। আৰু বহুতকো আপুনি স্বাৱলম্বিতা পথটো মই দেখুৱাইছোঁ যে মোৰ লগতে আৰু বহুত মানুহ স্বাৱলম্বিতা হৈছে। এবছৰত যেতিয়া এটা বাকচৰ পৰা 30,000 টকা ইনকাম হয়, বাকী ধৰক 10টা বাকচ থাকিলেতো এবছৰত 30,000 টকা ইনকাম পালে। তেতিয়া কোনো অসুবিধা নাই। ৰসটো বিক্ৰী মাৰ্কেট আছে এতিয়া, আগৰ মাৰ্কেট নাছিলে কিন্তু এতিয়া মাৰ্কেট আছে। যথেষ্ট প্ৰয়োজন হয়। কি ক'ব যে এই মৌ পালনেৰে স্বাৱলম্বী হ'ব পাৰি, আনক কিবা আপুনি যিহেতু আদৰ্শ হৈ পৰিছে, কি ক'ব, কি আহ্বান জনাব? মই ভাবোঁ যে মৌ পালন কৰি মানুহ স্বাৱলম্বী হওক, আৰু মৌ পালন কৰিলে যে মানুহৰ উপকাৰ হয়, সেইটো কাৰণে মই চবকে আহ্বান জনাইছোঁ। এতিয়া এইখিনি পাবলৈ যথেষ্ট এতিয়া টান মৌখিনি, আপুনি কিন্তু আপোনাৰ 200তকৈ অধিক আপুনি পুহি আছে। পাবলৈ টান নহয়, মৌ মানে এটা বাকচৰ পৰা 2টা বাকচ ডিভিজন কৰিব বা 3টাও কৰিব পাৰি, এনেকুৱা সিহঁতক কুইণ্টেল আহি যায়তো। এই ছিজনত ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে কুইণ্টেল আহি যায়। সেইখিনি বিক্ৰী ক'ত হয়? বিক্ৰী মোৰ হ'লচেলাৰ কিছুমান আছে, তেওঁলোকে লৈ যায় মোৰ পৰা। মোৰ ৰস কলিকতা পৰ্যন্তলৈকে পাই গৈছে, তেখেতসকলে মোৰ পৰা নিয়ে, ক্ৰয় কৰে। আৰু আমাৰ এইবিলাক লোকেল যোৰহাট, গোলাঘাট এইবিলাক জেগাত বিক্ৰী হৈ আছে। মূল্য কিমান এতিয়া মূল্য এনেই আমি খুচুৰা ৰেটত 600 টকা বিক্ৰী কৰোঁ। হ'লচেলাৰ দিলে 400ও দিব পৰা যায়, সৰহকৈ যদি লৈ যায় 400 টকাও দিব পৰা। কিমান জড়িত হৈ আছে এতিয়া মানুহ? মোৰ সৈতেতো প্ৰায় কিমান কম, একেবাৰে নিৰ্দিষ্টকৈ ক'ব নোৱাৰিম, আছে 200ৰো অধিক
জড়িত হৈ আছে একেবাৰে দানি চাপৰিৰ পৰা ধৰি বাঁহগুৰিৰ পৰা ধৰি পেলাই এনেকৈ কৰি এইটো এৰিয়া মানে এইফালে একদম নিকৰি ঘাটলৈকে খেতি চব মোৰে বাকচ আছে। কিন্তু এই বস্তু যিমান প্ৰচাৰ হ'ব লাগিছিলে এই মৌ পালনৰ বিষয়টো সিমান কিন্তু প্ৰচাৰ হোৱা নাই, খুব কম মানুহেহে কৰে। কম মানুহে কৰে মানে ভয় কৰে, মৌৱে বিন্ধিব বুলি পেলাই ভয় কৰে, কামুৰিলে বেয়া বুলি ভাবে। কিন্তু এটা মৌৱে কামুৰিলে বা যদি সিহঁতৰ 2-3টা মৌৱে কামোৰে, এটা মানে এই যে এণ্টিবায়'টিকৰ কাম কৰে মৌৱে বিন্ধিলে। উপকাৰী, যথেষ্ট উপকাৰ। মানুহে কামুৰিলে ভয় কৰিব নালাগে, কামোৰাটো মানে ভাল, আগবাঢ়ি আহিব লাগে। নিশ্চিতভাৱে তেওঁ আগবাঢ়িবলৈ আহ্বান জনাইছে। আৰু আমি দেখুৱালোঁ যে 1980 চনৰ পৰা মৌ পালনৰ সৈতে জড়িত হৈ থকা এই ব্যক্তিগৰাকী ৰাজীৱ বৰা নামৰ ব্যক্তিগৰাকীৰ কাহিনী, আৰু এনেদৰেই মৌ পালনেৰে স্বাৱলম্বী হৈ নিজৰ লগতে আনকো সংস্থাপনৰ বাট দেখুৱাইছে এইগৰাকী ৰাজীৱ বৰাই।